হাই গাইছ, এতিয়া আমি কাম শেষ দিছোঁ গাইছ, চাব পাৰে। আমি কাম আজি ঢালাই কৰিছোঁ 30-40 মিটাৰমান ঢালাই হৈছে গাইছ। ইয়াৰ পৰা এইফালে 30 মিটাৰ ঢালাই কৰিছোঁ, 3-4 বস্তা মাল গৈছে। আৰু এতিয়া আমি যাম, এইফালে এটা দং আছে পাহাৰৰ কিনাৰটোত, মানে কিনাৰেদি দং এটা গৈছে, আৰু ইয়াত যাম আমি গা ধুবলৈ গাইছ। চাই থাকক ভিডিঅ'টো। আৰু লগৰকেইটা আহি আছে, বস্তু মানে থ'বলৈ গৈছে। পাহাৰ এলেকা হয় গাইছ এইটো। আৰু জাগাটোৰ নাম কৈ দিওঁ, এইটো খেত্ৰী টেগেৰীয়া হয় জাগাটো। আৰু ইফালে কিবা বেৰা দি থৈছে নেটেৰে, মানে শাক চবজি লগাই থৈছে। আৰু এইটো ফালে দংটো গৈছে, সেইটো পাহাৰৰ কিনাৰেদি। আৰু বাকী মানে ইয়াত যে গড় আছে, গড় ইমান ঘন নহয়, পাতল হয়। মানে যদি বহুত এটা গেপ দেখা পোৱা যায়, মানে এটা যদি থাকে তলত, আৰু এটা 30 মিটাৰ 40 মিটাৰ দূৰতেহে আৰু এটা ঘৰ। এনেকুৱা মানে এটা ঘৰ তলত আৰু এটা ঘৰ ওপৰত, চবকেইটা ঘৰ মানে এনেকুৱাই এটা। আৰু এই পাহাৰটোত আমি উঠিছিলোঁ, ইমান বেছি ওখ নহয়। তামোল গছ এইফালেও আছে, তামোল গছ এইটো ফালেও আছে তামোল গছ। আৰু আমি খাৱা তেল লৈ আহিছোঁ, মিঠাতেল লৈ আহিছোঁ। এতিয়া মানে যিটো পাইছে সেইটোৱে লৈ আহিছে গাইছ। এতিয়া আমি যাম গা ধুবলৈ, লগৰকেইটা আহি লওক। মই গৈ আছোঁ দংটোত গৈ আছোঁ। তো আমি চৰকাৰী কাম কৰি আছোঁ ড্ৰেইনৰ গাইছ। মই অকলে গৈ আছোঁ, মোৰ পিছফালে এটা গাই দৌৰি আহি আছিল। দংটো হ'ল এই পাহাৰটোৰ কিনাৰেদি, এইটো মই অকলে এতিয়া মানে দংটোৰ ওচৰলৈ গৈ আছোঁ। সিহঁতে আহি আছে বস্তুকেইটা থৈ। সিহঁতক দেখাই আছোঁ, মোবাইলত মানে উঠা নাই, এই দংটোৰ ওচৰলৈ আছে। মানুহ আছে, খ্ৰীষ্টান মানুহ হয়, খ্ৰীষ্টান মানুহ। আমি আহিলোঁ, দংটোৰ ওচৰলৈ আহিলোঁ গাইছ। এতিয়া আমি দংটো নামিম। আৰু পানী নাই, পানী বহুত মানে পাথৰ না, সেইকাৰণে মানে পানীটো অলপ ঠাণ্ডা আছে, বহুত ঠাণ্ডা। সিহঁতে আহি আছে, মই নামিছোঁ গাইছ, এইটো চাব পাৰে। এয়া একেবাৰে দ নহয়, এক ফুটতকৈও আৰু কম আছে দটো। সেইকাৰণে আমি টিন লৈ আহোঁ, টিনেৰে গা ধুওঁ। এইটো এটা পাথৰ আছে, পাথৰটো মানে এই যে মই পৰিলোঁ, টাইলছ হৈ গৈছে, মানে কাপোৰ ধুই ধুই চাৰিওফালে ঘূৰণীয়া হৈ গৈছে। এইফালে এটা ঝৰ্ণা আছে, সেইটো ফালে সিহঁতে আহি আছে, মই কৈ আছোঁ কিবা। এয়া মিঠাতেল গাইছ, গাটো ধুই মিঠাতেল চিঠাতেল দি পিছত আৰু ঘৰত যাম। ঘৰত যাই আৰু গা চা নুধুওঁ, ইয়াৰ পৰাই পূৰা ধুই কিনে যাওঁ। আৰু মই অকলে, সিহঁতে আহি লওক, পিছত আমি একেলগত গা ধুম, সেইকাৰণে মই ৰখি আছোঁ। এইটো চাব পাৰে, সিহঁতে আহি আছে গাইছ।
এয়া গাইছ, এতিয়া আমি দংটোত আহিছোঁ আৰু এয়া মিস্তুৰ এইটো হ'ল মিস্তুৰ সজলদা। এটা টিন লৈ আহিছোঁ। টিনটো কাৰণ ইয়াত দ নাই, ইমান দ নহয়। এইটো দংটো চাব পাৰে গাইছ, ইমান দ নহয়, 1 ফুটতকৈও কম আছে দটো। এইকাৰণে টিনটো লৈ আহোঁ আমি আৰু এই টিনটো দি আমি পানী ঢালোঁ। চাব পাৰে আৰু এইফালৰ পৰা ঝৰ্ণা পাহাৰৰ কিনাৰেদি দংটো আহিছে আৰু সেইটো ফালে গৈছে, পাহাৰৰ কিনাৰেদি গৈছে। এতিয়া ময়ো নামিছোঁ। এয়া গাইছ চাব পাৰে কেনেকুৱা দ, মোৰ মানে ভৰিকেইটা দেখা পোৱা যায়। পানী বহুত পৰিষ্কাৰ আৰু ইয়াত মানে লেতেৰা নাই, চাব পাৰে। এটা কিবা লেতেৰা বস্তু ইয়াত পৰি থকা পোৱা নাই, আমি দেখা নাই গাইছ। মানে ইয়াৰ মানুহে এই পানীটো খায়ো। গাইছ, এটা কথা আছে, ইয়াত যে গা ধুই আছোঁ, এইটো লৈ এটা ভয়ৰ কথা আছে। ভয়টো মানে কি, ইয়াত আগতে মানে চৰকাৰী কামেই মুছলিম মানুহে কৰি গৈছিল আৰু এইটো দঙতে পেচাব কৰিছিল। সেইটো কাৰণে 15,000 টকা ভৰি গৈছে গাইছ। আমাৰ ঠিকাদাৰে কৈছে আৰু ইয়াৰে মানুহে কৈছে। সেইটো কাৰণে মানে বহুত ভয়ো আছে। আমি এইগিলা নকৰিম না, এইটোৰ কাৰণে চিন্তা নাই। যি ডাঙৰ ডাঙৰ ডাও লৈ অহা যোৱা কৰে এইফালে, দেখি ভয় লাগে গাইছ।